কি হৈছে আলকা ইয়াগনিকৰ হঠাৎ কিয় শ্ৰৱণ শক্তি হেৰাল বলিউডৰ কণ্ঠশিল্পীগৰাকী আকৌ ঘূৰাই পাবনে শ্ৰৱণ শক্তি আকৌ গান গাব পাৰিবনে আলকা ইয়াগনিকে ছ'চিয়েল মিডিয়াত জনপ্ৰিয় শিল্পীগৰাকীৰ আবেগ ভৰা পোষ্ট মোৰ সকলো অনুৰাগী বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীলৈ কেইদিনমান আগতে মই এখন বিমানৰ পৰা নমাৰ পাছত মোৰ অনুভৱ হৈছে মই যেন একো নুশুনা হৈ আহিছোঁ যিসকল শুভাকাংক্ষী বন্ধু বান্ধৱীয়ে মোক সুধি আছে যে মই কিয় কৰ্মক্ষেত্ৰত সক্ৰিয় হৈ থকা নাই তেওঁলোকক মই জনাওঁ যে মোৰ সংবেদনশীল স্নায়ুৰ শ্ৰৱণ ক্ষমতা হেৰুওৱা বুলি চিকিৎসকে জানিবলৈ দিছে ভাইৰাছৰ আক্ৰমণৰ বাবে হঠাৎ শ্ৰৱণ শক্তি হেৰুওৱা বিপৰ্যয়টোৱে মোক হতচকিত কৰি তুলিছে মই ইয়াৰ লগত যুঁজিবলৈ চেষ্টা কৰিছোঁ অনুগ্ৰহ কৰি মোৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰক মোৰ অনুৰাগী সতীৰ্থসকলক জনাওঁ যে উচ্চ স্বৰত সংগীত আৰু হেডফোন ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোক যাতে সতৰ্ক হয় আপোনালোকৰ মৰম আশীৰ্বাদ পালে মই মোৰ জীৱনটোক পুনৰ ঘূৰাই আনিব পাৰিম আশা কৰিছোঁ মই যেন পুনৰ সোনকালেই আপোনালোকৰ ওচৰলৈ আহিব পাৰোঁ কিছুদিন পূৰ্বে বিমানৰ পৰা নমাৰ পাছতেই কিবা এক অসুবিধা পোৱা যেন অনুমান হৈছিল আলকা ইয়াগনিকৰ আৰু তাৰ পাছতেই চিকিৎসকে প্ৰকাশ কৰিছে যে শ্ৰৱণ শক্তি হ্ৰাস হৈছে শিল্পীগৰাকীৰ আৰু তাৰ পাছতেই কৰ্মক্ষেত্ৰত সদায় সক্ৰিয় হৈ থকা শিল্পীগৰাকী হঠাৎ কৰ্মক্ষেত্ৰত নিষ্ক্ৰিয় হৈ পৰিছিল কোনেও গম পোৱা নাছিল আলকা ইয়াগনিক কিহত ব্যস্ত হৈ আছে কি সংগীতৰ কামত ব্যস্ত হৈ পৰিছে কোনো উমান কোনেও পোৱা নাছিল আৰু কৰ্মক্ষেত্ৰত এক প্ৰকাৰ নিষ্ক্ৰিয় হৈ পৰিছিল অনুৰাগীৰ মনত উদয় হৈছিল প্ৰশ্ন কি বা হৈছে শিল্পীগৰাকীৰ আৰু পিছত দেখিবলৈ পোৱা গ'ল যে দীঘলীয়া সময়ৰ মৌনতা ভাঙি নিজৰ কথা প্ৰকাশ কৰিলে সংগীত শিল্পীগৰাকীয়ে তেওঁ কয় যে হঠাৎ তেওঁ কাণেৰে নুশুনা হৈছে এটা ইনষ্টাগ্ৰাম পোষ্ট দিছিল সেই পোষ্টত বিৱৰি কৈছিল যে তেওঁ কেতিয়া অনুমান কৰিব পাৰিছিল কি হৈছিল আমি সেই প্ৰতিবেদন আপোনালোকক এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ ইনষ্টাগ্ৰাম পোষ্টত কি কৈছিল আলকা ইয়াগনিকে মোৰ সকলো অনুৰাগী বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীলৈ কেইদিনমান আগতে মই এখন বিমানৰ পৰা নমাৰ পাছত মোৰ অনুভৱ হৈছে মই যেন একো নুশুনা হৈ আহিছোঁ যিসকল শুভাকাংক্ষী বন্ধু বান্ধৱীয়ে মোক সুধি আছে যে মই কিয় কৰ্মক্ষেত্ৰত সক্ৰিয় হৈ থকা নাই তেওঁলোকক মই জনাওঁ যে মোৰ সংবেদনশীল স্নায়ুৰ শ্ৰৱণ ক্ষমতা হেৰুওৱা বুলি চিকিৎসকে জানিবলৈ দিছে ভাইৰাছৰ আক্ৰমণৰ বাবে হঠাৎ শ্ৰৱণ শক্তি হেৰুওৱা বিপৰ্যয়টোৱে মোক হতচকিত কৰি তুলিছে মই ইয়াৰ লগত যুঁজিবলৈ চেষ্টা কৰিছোঁ অনুগ্ৰহ কৰি মোৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰক মোৰ অনুৰাগী সতীৰ্থসকলক জনাওঁ যে উচ্চ স্বৰত সংগীত আৰু হেডফোন ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোক যাতে সতৰ্ক হয় আপোনালোকৰ মৰম আশীৰ্বাদ পালে মই মোৰ জীৱনটোক পুনৰ ঘূৰাই আনিব পাৰিম আশা কৰিছোঁ মই যেন পুনৰ সোনকালেই আপোনালোকৰ ওচৰলৈ আহিব পাৰোঁ হয় কেইদিনমান আগতে যেতিয়া এখন বিমানৰ পৰা অৱতৰণ কৰিছিল শিল্পীগৰাকী আৰু তেতিয়াই অনুভৱ কৰিছিল যে শুনাৰ কিছু অসুবিধা হৈছে আৰু পৰৱৰ্তী সময়ত ইনষ্টাগ্ৰাম পোষ্টত সেই কথা ইতিমধ্যে সদৰি কৰিছে যে যিসকল বন্ধু বান্ধৱী সুধি আছিল যে কৰ্মক্ষেত্ৰত কিয় পূৰ্বৰ দৰে সক্ৰিয় ৰূপত দেখা পোৱা নাই শিল্পীগৰাকীক আৰু অৱশেষত সেই মৌনতা ভাঙি তেওঁ উল্লেখ কৰিছে যে মোৰ সংবেদনশীল স্নায়ুৰ শ্ৰৱণ ক্ষমতা হেৰুওৱা বুলি চিকিৎসকে মোক জানিবলৈ দিছে ভাইৰাছৰ আক্ৰমণৰ বাবে হঠাৎ শ্ৰৱণ শক্তি হেৰুওৱা বিপৰ্যয়টোৱে মোক হতচকিত কৰি তুলিছে আৰু মই ইয়াৰ লগত যুঁজ দিবলৈ আৰম্ভ কৰিছোঁ অনুগ্ৰহ কৰি আপোনালোকে মোৰ বাবে প্ৰাৰ্থনা কৰক মোৰ অনুৰাগী সতীৰ্থসকলক জনাওঁ যে উচ্চ স্বৰত সংগীত আৰু হেডফোন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰৰ পৰা আপোনালোকে বিৰত থাকক এইদৰে এটা ইনষ্টাগ্ৰাম পোষ্টত তেওঁ এইখিনি কথা উল্লেখ কৰিছে আলকা ইয়াগনিকে আপোনালোকৰ মৰম আশীৰ্বাদ পালে মই জীৱনটো পুনৰ ঘূৰাই আনিব পাৰিম দুশ্চিন্তাত ভাগি পৰা শিল্পীগৰাকীয়ে এইদৰে ৰাইজৰ শুভাকাংক্ষীৰ অনুৰাগীৰ মৰম বিচাৰিছে প্ৰাৰ্থনা বিচাৰিছে আশীৰ্বাদ বিচাৰিছে আৰু সেয়ে কৈছে আশা কৰোঁ যে মই পুনৰ আপোনালোকৰ মাজলৈ সোনকালেই সুস্থ হৈ যাতে মই উভতি আহিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব আপোনালোকে গতিকে আমি ইতিমধ্যে গম পাইছোঁ প্ৰিয় দৰ্শক যে এই মুহূৰ্তত শ্ৰৱণ শক্তি হ্ৰাস পাইছে শিল্পীগৰাকীৰ আৰু যিটো অত্যন্ত এটা উদ্বেগৰ কাৰণ আৰু যদিহে শ্ৰৱণ শক্তি হ্ৰাস পায় তেতিয়াহ'লে সেই সুমধুৰ গীতবোৰ আমি আকৌ শুনিবলৈ নাপাম নেকি আলকা ইয়াগনিকৰ পৰা এনে দুশ্চিন্তাই
বিৰাজ কৰিছে আৰু ইয়াৰ পাছত দেখিবলৈ পোৱা গৈছে শিল্পীগৰাকীও দুচিন্তাত ভুগিছে যে পুনৰ গীত গাব পাৰিব নে নোৱাৰে সেয়ে সকলোৰে আশীৰ্বাদ সকলোৰে প্ৰাৰ্থনা কামনা কৰিছে শিল্পীগৰাকীয়ে এই সমগ্ৰ অসুখটোক লৈ এই জটিল যিটো স্নায়বিক ৰোগ বুলি কোৱা হৈছে এই ক্ষেত্ৰত চিকিৎসকে কি কয় কি কৰে চিকিৎসকে সেন্সৰি নিউৰেল হিয়াৰিং লছ কি এই ক্ষেত্ৰত চিকিৎসকে কৈছে যে এই অসুখ হ'লে শ্ৰৱণ শক্তি নাইকিয়া হৈ পৰে বহু লোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে চিকিৎসা অবিহনেই খুব কম দিনৰ ভিতৰতেই সুস্থ হৈ উঠিব পাৰে কোনো লোক আৰু কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে বহু চিকিৎসাৰ পাছতো আৰোগ্য লাভ নকৰিবও পাৰে কোনো এজন লোকে লগতে চিকিৎসকে এটা কথা কৈছে যে এই ৰোগ প্ৰাণঘাতী অৱশ্যে নহয় কিন্তু সাধাৰণ কথা বাৰ্তা বা জীৱন যাপনৰ ক্ষেত্ৰত ভীষণ সমস্যা হ'ব পাৰে নিশ্চিতভাৱে হ'ব যদিও এই অসুখটো প্ৰাণঘাতী নহয় কিন্তু যদিহে এজন ব্যক্তিয়ে কাণেৰে নুশুনে তেতিয়াহ'লে দৈনন্দিন যিটো জীৱনশৈলী কথা বতৰা বা জীৱন যাপনৰ যিটো শৈলী তাত নিশ্চয় সমস্যাৰ সৃষ্টি হ'ব ব্যাঘাত জন্মিব অৱশ্যে এই প্ৰাণঘাতী নহয় বা ইমান বেছি চিন্তাৰ কাৰণ নাই বুলি জানিবলৈ দিছে এই মুহূৰ্তত চিকিৎসা অব্যাহত আছে শিল্পীগৰাকীৰ কিন্তু যিহেতু এই গোটেই ডিজিজটো এটা ডিপ্ল'মেটিক কাৰোবাৰ ক্ষেত্ৰত খুব কম দিনৰ ভিতৰতে এজন ৰোগী সুস্থ হৈ উঠিব পাৰে আৰু কোনোবাই হয়তো বহু চিকিৎসাৰ অন্ততো সুস্থ হৈ নুঠিবও পাৰে গতিকে সকলোৱে বিচাৰিব বা সকলোৱে বিচাৰিছে আলকা য়াগনিকৰ ক্ষেত্ৰত সেই দ্বিতীয় লক্ষণটো হৈ নুঠক আশু আৰোগ্য লাভ কৰক শিল্পীগৰাকীয়ে সকলোৱে তাকেই কামনা কৰিছে কিয় হ'ব পাৰে এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যেতিয়াই এই ৰোগত আক্ৰান্ত হ'ল কাণেৰে যেতিয়া নুশুনা হ'ল আলকা য়াগনিকে পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছে আলকা য়াগনিকে আনকো পৰামৰ্শ আগবঢ়াইছে যে হেডফোন ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবৰ বাবে আহ্বান জনাইছে সাধাৰণতে যেতিয়া বয়স হয় তেতিয়াও শ্ৰৱণ শক্তি হ্ৰাস পাব পাৰে কি কাৰণত হ'ব পাৰে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ বাহিৰৰ পৰা যেতিয়া কিবা কাৰণত আঘাত পোৱা যায় তেতিয়াও কাণেৰে নুশুনা হ'ব পাৰে কাণত হোৱা যিকোনো ধৰণৰ বিসংগতিৰ ফলতো শ্ৰৱণ শক্তি কেতিয়াবা হ্ৰাস পাব পাৰে বা অন্তৰ্ভাগত যেতিয়া স্নায়ুৰ সমস্যাৰ বাবে শ্ৰৱণ শক্তিত বিসংগতি হয় তেতিয়াহ'লেও এনে অসুবিধাৰ সন্মুখীন হ'ব পাৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে উচ্চ প্ৰাবল্যৰ শব্দ হেডফোনৰ অত্যাধিক প্ৰয়োগ এইবিলাক কাৰণতো শ্ৰৱণ শক্তি হেৰাই যাব পাৰে এজন লোকৰ স্নায়ু ৰোগৰ সমস্যাৰ বাবেও শ্ৰৱণ শক্তি হ্ৰাস পাব পাৰে এজন লোকৰ গতিকে এইসমূহ হৈছে চিম্পটমছ এনে কিছুমান লক্ষণ হয়তো দেখা দিব পাৰে উচ্চ প্ৰাবল্যৰ শব্দ কাণত যেতিয়া প্ৰৱেশ কৰে শ্ৰৱণ শক্তি তেতিয়া হ্ৰাস হ'ব পাৰে আৰু আজিৰ তাৰিখত দেখিবলৈ পোৱা গৈছে যে লাইফষ্টাইল মানুহৰ সলনি হৈছে হেডফোনডাল প্ৰত্যেকটো মুহূৰ্তৰ সংগী হৈ পৰিছে প্ৰত্যেকজন লোকৰ বাবে আৰু আলকা য়াগনিকৰ দৰে শিল্পীয়ে যিহেতু সংগীত জগতখনৰ লগত জড়িত গতিকে দেখিবলৈ পোৱা যায় তেওঁলোকে যেতিয়া সংগীত পৰিৱেশন কৰে তেতিয়াহ'লে হেডফোনটো তেওঁলোকৰ এটা অপৰিহাৰ্য সামগ্ৰী হৈ পৰে গতিকে অত্যাধিক হেডফোনৰ ব্যৱহাৰৰ বাবেও যিকোনো মুহূৰ্তত এনে দুৰ্যোগ বা এনে বিপদ আহিব পাৰে বুলি ইতিমধ্যে চিকিৎসকেও সদৰি কৰিছে আৰু এই চিকিৎসকৰ তথ্যৰ পাছতেই আলকা য়াগনিকেও শিল্পীগৰাকীও ছ'চিয়েল মিডিয়াত আন সকলো লোককে সাৱধান কৰি দিছে সতৰ্ক কৰি দিছে যাতে অত্যাধিক হেডফোন বা উচ্চ প্ৰাবল্যৰ সংগীত শুনাৰ পৰা তেওঁলোক যাতে বিৰত থাকে গতিকে ক'ব নোৱাৰি কাৰ কেতিয়া কি হৈ যায় গতিকে যিসকলৰ এই ৰোগ এই পৰ্যন্ত হোৱা নাই তেওঁলোক কেনেকৈ সাৱধান হ'ব চিকিৎসকে কিদৰে পৰামৰ্শ আগবঢ়াইছে উচ্চ প্ৰাবল্যৰ শব্দৰ পৰা দূৰত থকা উচিত বুলি চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে আৰু কম ভলিউমতহে সংগীত শুনা উচিত বুলি চিকিৎসকে মত প্ৰকাশ কৰিছে ইয়াৰ উপৰিও বাহিৰৰ কোলাহল পৰিহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় চিকিৎসকে আৰু হেডফোন কমকৈ ব্যৱহাৰ কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰে চিকিৎসকসকলে আৰু প্ৰয়োজনত উন্নত মানৰ হেডফোনহে ব্যৱহাৰ কৰিব লাগে শ্ৰৱণ শক্তিৰ হ্ৰাস হ'লে সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ পৰা বিৰত থাকিব লাগে শিল্পীসকলে আৰু হেডফোন ব্যৱহাৰ কৰিব লগা যদিও হয় তেতিয়াহ'লে এঘণ্টাৰ মূৰে মূৰে হেডফোন ব্যৱহাৰ কৰাৰ পৰা তেওঁলোক বিৰত থাকিব লাগে বা হেডফোন তেওঁলোকে পৰিহাৰ কৰিব লাগে উচ্চ স্বৰত বাজি থকা টিভি ৰেডিঅ' সাউণ্ড সিস্টেম আদি পৰিহাৰ কৰিবৰ বাবে সকলোকে আহ্বান জনাইছে নহলে যিকোনো লোকৰে শ্ৰৱণ শক্তি হ্ৰাস পোৱাৰ সম্ভাৱনাই কিন্তু প্ৰবল হৈ পৰিব পাৰে চিকিৎসকৰ পৰামৰ্শ অবিহনে যিকোনো বস্তু কাণত ব্যৱহাৰ কৰা অনুচিত বুলি মন্তব্য কৰিছে ইয়াৰ উপৰিও এণ্টিবায়টিক বা কৰ্কট ৰোগৰ ঔষধ ব্যৱহাৰৰ পূৰ্বে ইয়াৰ কিবা সাইড এফেক্ট পাৰ্শ্বক্ৰিয়া থাকিব পাৰে নেকি এই বিষয়টো
চিকিৎসকৰ পৰামৰ্শ পূৰ্বে গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছে লগতে ভাইৰাছজনিত সংক্ৰমণৰ পৰা সাৱধানে থকা উচিত আৰু বাহিৰৰ পৰা পোৱা কোনো আঘাত অথবা কাণত হোৱা কোনো বিসংগতিৰ ফলত শ্ৰৱণ শক্তি হ্ৰাস হ'ব পাৰে আৰু এই ধৰণৰ শ্ৰৱণ শক্তিৰ হ্ৰাস প্ৰায় ঔষধ বা অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসা কৰি প্ৰতিৰোধ কৰিব পাৰি কেতিয়াবা কাণৰ অন্তৰ্ভাগত স্নায়ুৰ সমস্যাৰ বাবেও শ্ৰৱণ শক্তি হ্ৰাস পাব পাৰে গতিকে মই পুনৰবাৰ উল্লেখ কৰিছোঁ মানুহৰ জীৱনশৈলী সলনি হৈছে হেডফোন এটা অপৰিহাৰ্য সামগ্ৰী হৈ পৰিছে আজিৰ তাৰিখত গতিকে এনে সময়ত দেখিবলৈ পোৱা যায় যে সচৰাচৰ আমি ব্যৱহাৰ কৰি থকা হেডফোনডালো কাল হ'ব পাৰে যিকোনো লোকৰ বাবে প্ৰিয় দৰ্শক আমি কথা পাতি আছোঁ যে আলকা য়াগনিকে এটা চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে আৰু আকৌ গীত গাব পাৰিবনে আকৌ সেই শ্ৰুতিমধুৰ কণ্ঠ প্ৰতিধ্বনিত হ'বনে আলকা য়াগনিকৰ তাক লৈ চৰ্চা আৰম্ভ হৈছে